আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমে যিসকলে পাইছিলে প্ৰথম পৰ্যায়ত তেওঁলোকক কেতিয়ালৈ টকা দিয়া হ'ব বা কোনসকলে পাব বা আপোনালোকে কেনেকৈ গম পাব, আৰু ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যি এতিয়া ধন বিতৰণ কৰি আছিলে, চেক বিতৰণ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দ্বিতীয় পৰ্যায়ৰ, এতিয়া ছেকেণ্ড লিষ্ট ওলাব নেকি, এইখিনি ক্ষেত্ৰতো বহুতে কৈ আছিলে। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল তৃতীয়। তো এই গোটেইখিনি বিষয়ৰ ওপৰত আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক। শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব যে মেছেজ আপোনালোকে পাইছে নাই পোৱা, কি হৈ আছে, বা আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনি টকা পালে নে নাই পোৱা। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া পোনপ্ৰথমে ছেকেণ্ড লিষ্ট ওলাব নোলাব, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় ক্ষেত্ৰত কি হ'ব, এই সকলোখিনি জনোৱাৰ আগতে আপোনালোকে প্ৰথম পৰ্যায়ত যিসকলে 25,000 যুৱক যুৱতীক দিছিলে তেওঁলোকৰ ভিতৰত কোনসকলে পাব, মুখ্যমন্ত্ৰী মহোদয়ে কি বুলি ক'লে, সবিশেষ সকলোখিনি চাওক আৰু কোন তাৰিখে পাব। এতিয়া যি প্ৰথম পৰ্যায়ত 25,000 যুৱক যুৱতীক দিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সেই 25,000ৰ ভিতৰত যিসকলে কামটো গুৰুত্ব সহকাৰে কৰিলে, যিটো কৰিম বুলি ক'লে সেইখিনি কৰিলে, দেখুৱালে, সেইখিনিক তেওঁলোকক পৰ্যবেক্ষণ কৰা হ'ল আৰু তেওঁলোককেই এই 25,000ৰ ভিতৰত বাছনি কৰি আপোনালোকক কি কৰিব, অহা মাৰ্চৰ 11 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি সেই প্ৰথম পৰ্যায়ৰ তেওঁলোকক দিয়া হ'ব। এতিয়া আপুনি কেনেকৈ গম পাব যে আপুনি চিলেক্ট হৈছে নাই হোৱা বা কি হ'ব কি নহ'ব। এতিয়া চাওক, প্ৰতিটো আপোনালোকৰ প্ৰথম পৰ্যায়ত যেনেদৰে আপোনালোকে নিজৰ মোবাইলত আপোনালোকৰ তালৈ মেছেজ গৈছিলে, ফোন গৈছিলে, এতিয়া দ্বিতীয় যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল শুভাৰম্ভ কৰি সেইখিনি চেক বিতৰণ কৰিলে তেওঁলোকলৈ ফোন মেছেজ গ'ল। ঠিক তেনেদৰে এতিয়া আপোনালোকৰ আগৰ যিদৰে এতিয়া জিলা ভিত্তিত তেনেদৰে দিছিলে, কোনকেইখন জিলাক সামৰি পিনি সেইখিনি দিয়া হ'ব। তো তেনেদৰে এতিয়া মুখ্যমন্ত্ৰী এই যি আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো আপোনালোকক ঠিক মেছেজ আৰু ফোনৰ জৰিয়তে যাব। যিহেতু আপোনালোকে সবিশেষ সকলোখিনি তাত দিয়াই আছে, আপোনালোকৰ নাম্বাৰ আছে বা আপোনালোকৰ ইমেইল আইডি আছে, সকলোখিনি আপোনালোকে তাত গম পাব, নহ'লে আপোনালোকে ফোন যাব। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 25,000 যিসকল যুৱক যুৱতীয়ে প্ৰথম পৰ্যায়ত পাইছিলে তাৰ ভিতৰত যিসকলে কাম সুচাৰুৰূপে কৰিলে আৰু নিজে সেইখিনি কৰিম বুলি কোৱাটো কৰি দেখুৱালে আৰু কৰিছে, আৰু তেওঁলোকক যিহেতু পৰ্যবেক্ষণ কৰা হ'ব বুলি কৈছিলে তেওঁলোকক চালে, আৰু তেওঁলোকলৈ যিসকল বাছনি হ'ব তেওঁলোকলৈ মেছেজ যাব, ফোন যাব, অৰ্থাৎ আপোনালোকলৈ অহা 11 তাৰিখৰ আগত আপোনালোকলৈ ফোন মেছেজ যাব। কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 11 তাৰিখৰ পৰা এইখিনি আৰম্ভ কৰা হ'ব। এতিয়া দ্বিতীয় ক্ষেত্ৰত এতিয়া বহুতে সুধি আছিলে যে ছেকেণ্ড লিষ্ট ওলাব নেকি। মুখ্যমন্ত্ৰী মহোদয়ে জনালে মানে ছেকেণ্ড লিষ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ শেহতীয়াকৈ যিটো ওলাইছিলে খবৰ তাক লৈ কোনো ধৰণৰ মন্তব্য নাৰাখিলে। কাৰণ কেলৈ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়া কাৰ্যসূচী এতিয়ালৈকে শেষ হ'ল আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়া কাৰ্যসূচী নাই। যিখিনি মই দ্বিতীয় কথা কৈছোঁ, দ্বিতীয় এইবাৰ যিসকলে 72,000 যুৱক যুৱতীক দিছিলে, আৰু ছেকেণ্ড লিষ্টৰ ক্ষেত্ৰতো তেনেদৰে কোৱা দেখা নগ'ল। তো সেয়াই। আৰু এতিয়া তৃতীয়ৰ ক্ষেত্ৰত বহুতে সুধি আছে কেতিয়ালৈ কি কেনেদৰে ওলাব। তৃতীয় ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে প্ৰথম দ্বিতীয় এই যিখিনি যুৱক যুৱতীয়ে যদি ভালকৈ কামটো সদ্ব্যৱহাৰ কৰে তেতিয়া আগন্তুক সময়ত তৃতীয়ক কিমানক দিব পাৰি, কেনেদৰে কৰিব পাৰি, এইখিনিৰ ওপৰত নিৰ্ভৰ কৰিয়ে দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। আৰু এটা কথা কৈছিলে যে মাৰ্চতে এইসমূহ ওলোৱাৰ সম্ভাৱনা এটা আছে। তো আগন্তুক সময়ত গম পোৱা হ'ব। আজি যিহেতু 1 মাৰ্চ, তো আগন্তুক এইকেইদিনতে গম পোৱা হ'ব কেতিয়া কি কেনেদৰে ওলায়। তো আপোনালোকে ওলালে আবেদন কৰিব পাৰিব। তো এইখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকৰ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।